সেই গুৰু সমস্ত অতি অতি শ্ৰদ্ধাৰ আই মাতৃ সমস্ত আৰু এই পুণ্য তীৰ্থত সন্মিলিত হোৱা সাধু সন্ত মহন্ত গুৰু বৈষ্ণৱ সবাৰ ৰুচিৰ চৰণত আমি কৌটি কৌটি প্ৰণিপাত জ্ঞাপন কৰিছোঁ। আৰু আজি ধাৰাবাহিকভাৱে চলি থকা কেন্দ্ৰীয় ভাগৱত চৰ্চা সমিতিৰ যি মহান অনুষ্ঠান, এই অনুষ্ঠানত আজি নতুন এক স্কন্ধ আৰম্ভ হ'বলৈ গৈছে। সেয়া হৈছে ভাগৱতৰ পঞ্চম স্কন্ধ। আৰু এই পঞ্চম স্কন্ধ কি তত্ত্ব নিহিত আছে, এই কথাটো আমি আৰম্ভণিতে জানিব লাগিব। সকলোৱে যি চাৰিটা তত্ত্বৰ কথা জানি আছে, মহান ভাগৱতৰ যি চতুশ্লোক, জ্ঞান বিজ্ঞান তদং ৰহস্য, যি চাৰিটা তত্ত্ব পদ্মকল্পতে প্ৰভু ভগৱন্তে ব্ৰহ্মাক প্ৰদান কৰিছে। আৰু এই চাৰিটা তত্ত্বক জগতৰ লোক সমুদ্ৰে অল্পমতিসকলে বুজিব নোৱাৰে কাৰণেই সহজতে বুজি পোৱাকৈ ব্ৰহ্মাই নাৰদক আৰু দুটা তত্ত্ব সংযোজন কৰি দিছিল। সেয়া হৈছে মায়া ঈশ। তাৰপিছত নাৰদে যেতিয়া ব্যাসক দিছিল আৰু দুটা তত্ত্ব সংযোজন কৰি দিলে। ব্যাসে যেতিয়া শুকক দিছিল আৰু দুটা তত্ত্ব বৰ্ধিত কৰিলে। শুকে যেতিয়া পৰীক্ষিতক প্ৰদান কৰিছিল তেতিয়া আৰু দুটা তত্ত্ব বহাই সৰ্বমুঠ চাৰিটা তত্ত্বৰ পৰা 12টা তত্ত্বৰ মাজেৰে মহান ভাগৱতৰ এটা ৰূপ হ'ল। সেয়া হৈছে জ্ঞান বিজ্ঞান তদং ৰহস্য, মায়া ঈশ জীৱ তৰণ জাতি দ্ৰব্য ক্ৰিয়া গুণ। এই 12টা মহাতত্ত্ব প্ৰতিটো স্কন্ধত তাৰ ৰহস্যখিনি আলোচনা হৈছে। কিন্তু পঞ্চম স্কন্ধত যিটো মহা আধ্যাত্মিক তত্ত্ব নিৰূপণ হৈছে, এই তত্ত্বটো হৈছে মায়া। প্ৰভু ভগৱন্তে মায়া সংসাৰত যেনেদৰে নিজৰ মায়াই সকলোকে মোহিত কৰাই কৰ্ম কৰি আছে, সেই মায়াৰ স্বৰূপটো বুজি পাব পৰাকৈ যিসকল উপযুক্ত সেইসকলে ভগৱন্তৰ কৃপা লাভ কৰে। এয়া হৈছে এটা আধ্যাত্মিক তত্ত্ব, যি তত্ত্বত আজি পঞ্চম স্কন্ধৰ মূল বিশেষত্ব লুকাই আছে। আৰু আধ্যাত্মিক তত্ত্বত 12টা স্কন্ধই 12টা মহাতত্ত্ব জ্ঞান কৰিছে। সেয়া হৈছে প্ৰথম স্কন্ধই পৰমায়ু বুজাইছে, দ্বিতীয় স্কন্ধই বুজাইছে দূৰদৃষ্টি, তৃতীয় স্কন্ধই বুজাইছে তিনি তাপ, চতুৰ্থ স্কন্ধই বুজাইছে ছয় উৰ্মি, পঞ্চম স্কন্ধ হৈছে প্ৰাণ, ষষ্ঠ স্কন্ধত আছে 16 বিকাৰ, সপ্তম স্কন্ধত আছে 7 আৱৰণ, অষ্টম স্কন্ধই অষ্টদল পদ্ম, নৱম স্কন্ধত নৱদ্বাৰ, দশমত 10 ইন্দ্ৰিয়, একাদশত জীৱাত্মা, দ্বাদশত পৰমাত্মা। এই মহাতত্ত্ব 12টা স্কন্ধত সন্নিৱিষ্ট হৈ আছে। এতিয়া আমি পঞ্চম স্কন্ধত যি মহাতত্ত্ব আলোচনা কৰিবলৈ আগবাঢ়িছোঁ, সেয়া হৈছে মায়া আৰু প্ৰাণ। এই দুয়োটা আধ্যাত্মিক আৰু পাৰমাৰ্থিক তত্ত্ব পঞ্চম স্কন্ধৰ মাজত সুন্দৰভাৱে বুজাবৰ কাৰণে আগবাঢ়িছে। বিভিন্ন ঘটনাৰ লগত, বিভিন্ন কাহিনীৰ লগত প্ৰভু ভগৱন্তৰ এই ঐশ্বৰিক মহাশক্তি প্ৰাণ আৰু মায়া দুইটা দৰ্শন পঞ্চম স্কন্ধত সন্নিৱিষ্ট হৈ আছে। আমি পাৰ্যমানে আলোচনা কৰিম। দুখাদুখ নিশ্চয় হ'ব। সেই দুখাদুখ আপোনাসবে যেন
কৃপা কৰে, ক্ষমা কৰে, তাকে আমি প্ৰথমতে আমি প্ৰাৰ্থনা কৰিছোঁ। আৰু পঞ্চম স্কন্ধ আৰম্ভ কৰিবলৈ যোৱাৰ আগতে সদায় নিত্য নৈমিত্তিকভাৱে ভাগৱত টীকাকাৰে গুৰু বন্দনা কৰে, ঈশ্বৰ বন্দনা কৰে। সেই বন্দনাখিনিকে আগত লৈ হৃদয়ত লৈ প্ৰভু ভগৱন্তৰ গুণানুৰ চৰিত্ৰ এক ৰূপ দিবলৈ গৈ এক মহা কাৰ্য সাধনৰ কাৰণে ব্ৰতী হৈছে। আৰু সেই মহা কাৰ্যত সদায় গুৰু স্মৰণ এটা নিত্য নৈমিত্তিক ব্যৱস্থা। আৰু আজি যিটো আখ্যান আজি পঞ্চম স্কন্ধত আৰম্ভ হ'বলৈ গৈছে, সেই আখ্যানটো হৈছে প্ৰিয়ব্ৰতৰ ৰাজ্য পালন আৰু জ্ঞান নিষ্ঠা। এই এটা আখ্যান। এতিয়া এই আখ্যানৰ আৰম্ভণিতে আমি প্ৰিয়ব্ৰতৰ বিষয়ে অকণমান নিশ্চয় ক'ব লাগিব। প্ৰিয়ব্ৰত কোন? এই প্ৰিয়ব্ৰত হৈছে ব্ৰহ্মাৰ নাতি স্বয়ম্ভু মনুৰ 5টা সন্তানৰ প্ৰিয়ব্ৰত হৈছে জ্যেষ্ঠ সন্তান। পুত্ৰ সন্তান 2জন, প্ৰিয়ব্ৰত আৰু উত্তানপা, আৰু 3গৰাকী নাৰী আকুতি, প্ৰসূতি, দেৱহতী। ইতিমধ্যে গোটেই কেইজনৰ কাহিনীবিলাক তত্ত্বগতভাৱে তৃতীয় স্কন্ধত গোটেইখিনি আলোচনা কৰা হৈছে, চতুৰ্থ স্কন্ধত আলোচনা কৰা হৈছে। এতিয়া বাকী থাকিল স্বয়ম্ভু মনুৰ জ্যেষ্ঠ পুত্ৰ প্ৰিয়ব্ৰত। আচলতে প্ৰিয়ব্ৰতে মনুৰ আসনখন গ্ৰহণ কৰি তেওঁ ৰাজ্য পালন কৰিব লাগিছিল, তেওঁ জ্যেষ্ঠ পুত্ৰ। কিন্তু জন্মৰ পিছৰ পৰা কোনো কাৰণতে তেওঁ ৰাজশাসনত মতি দিব পৰা নাছিল। তেওঁ এজন পৰম বৈষ্ণৱ, পৰম ভকত। মায়াৰ সংসাৰৰ লগত তেওঁৰ কোনো সম্বন্ধ নাই। ৰাজকাৰ্য যে পালন কৰিব লাগে, ৰাজকুমাৰৰ বা যুৱৰাজৰ ধৰ্ম পালন কৰিব যে লাগে, এনেকুৱা লক্ষণ তেওঁৰ নাই। আৰু সকলোৱে ভাবি লৈছে যে যিহেতু এওঁৰ কৰ্মত মতি নাই, মায়াত মতি নাই, ৰজাৰ লক্ষণ তেওঁ দেখা নাই, গতিকে তেওঁ যে এদিন ৰজা হ'ব এনেকুৱা এটা ধাৰণা কোনেও কৰিব পৰা নাছিল। স্বয়ং পিতৃ স্বয়ম্ভু মনুৱে বহুবাৰ তেওঁক বুজাবলৈ যত্ন কৰিছিল, কিন্তু নুবুজিলে। তাৰপিছত পাৰিষদ বৰ্গৰ লগত, মন্ত্ৰীবৰ্গৰ লগত আলোচনা কৰি প্ৰিয়ব্ৰতৰ ভাতৃ উত্তমপাদকে এই ৰাজকীয় যিটো মৰ্যাদা বা সন্মান বা দায়িত্ব, এই সমস্তখিনি তেওঁক অৰ্পণ কৰাৰ ফলত উত্তানপাদ সসাগৰাকাৰ পৃথিৱীৰ তেওঁ এক ৰজা হৈ পৰিল। আৰু সেই উত্তানপাদৰ বংশতেই ধ্ৰুৱৰ আবিৰ্ভাৱ হ'ল। আৰু এনেদৰে বংশলতিকা উত্তানপাদৰ জৰিয়তে আহিল। কিন্তু গৈ 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 এটা সময়ত মনুৱেও চিন্তা কৰিলে যে প্ৰিয়ব্ৰতে এনেদৰে সংসাৰৰ পৰা বৈৰাগ্য লৈ তেওঁ নিজৰ উন্নতি সাধন কৰক নকৰক বেলেগ কথা, যিটো উদ্দেশ্য ব্ৰহ্মাৰ এটা আশা লৈ আজি এইখন সংসাৰলৈকে তেওঁ অনা হৈছিল। গতিকে স্বয়ম্ভু মনুৱে বহুত আশা কৰিছিল যে তেওঁ জগতৰ কাৰণে কিবা এটা কল্যাণমূলক কৰ্ম কৰক। কিন্তু প্ৰথম অৱস্থাত তেওঁ বুজিব পৰা নাছিল, আৰু তেওঁ কোনেও বুজাবও পৰা নাছিল। কিন্তু সৰ্বশেষত স্বয়ং ব্ৰহ্মাই আহি তেওঁক যেতিয়া এটা দায়িত্ব দিলে যে তুমি বিষয়ত তুমি মতি দিব লাগিব, তুমি সাধু সন্ত মহন্ত হৈ এই সংসাৰত থাকিলে জগতৰ একো লাভ নহয়। তোমাৰ জৰিয়তে, তোমাৰ দৰে এজন পৰম বৈষ্ণৱৰ জৰিয়তে সংসাৰে কিবা নহয় কিবা এটা উপকাৰ পাব লাগিব। গতিকে তুমি প্ৰজাপালন কৰিব লাগিব, আৰু তোমাৰ বংশ তোমাৰ দৰে মহৎ সন্তানৰ জন্ম দিব লাগিব। সেই সন্তানে জগতৰ কল্যাণ সাধন কৰিব পাৰিব লাগিব, তেতিয়াহে তোমাৰ জীৱন ধন্য। এনেকৈ ব্ৰহ্মা আৰু যেতিয়া
স্বয়ম্ভৱ মনু তেওঁক বুজাইছিল। সেই বুজনিত তেওঁ মান্তি হ'ল। মান্তি হোৱাৰ কাৰণত তেওঁ বৈবাহিক সম্বন্ধৰে সংসাৰৰ লগত তেওঁ সম্বন্ধ তৈয়াৰ কৰিলে। তাৰ পিছৰ পৰা সেই প্ৰিয়ৱতৰ জৰিয়তে বংশ বিস্তাৰ আৰম্ভ হ'ল আৰু বংশ বিস্তাৰৰ জৰিয়তে তেওঁৰ বংশত প্ৰভু ভগৱন্তৰ এক মহা অৱতাৰ ধাৰণ কৰিবৰ কাৰণে এক সুযোগ লাভ কৰিলে। সমস্ত গুৰু বৈষ্ণৱ সাধু সন্ত মহন্ত ভকত সমস্তক এই বুলি মিনতি কৰিছে, যি মই মহান এই পঞ্চম স্কন্ধ ভাগৱত টীকাকৰণ কৰিছোঁ, এয়া মোৰ কল্পনা প্ৰসূত এক ভাৱধাৰা বুলি কেতিয়াও গণ্য যেন নকৰে। কাৰণ মই কোনো কাৰণতে মই কল্পনাৰ আশ্ৰয় লৈ ইয়াক মই সদায় পৰাই তুলিবৰ কাৰণে যত্ন কৰা নাই। কাৰণ এই শাস্ত্ৰখন তৈয়াৰ কৰিবলৈ যাওঁতে মই ক'ৰ পৰা কেনেকৈ এই তত্ত্বখিনি মই বিচাৰি পালোঁ, এই বিষয়ে মই কওঁ। গতিকে এই বিষয়ে তেওঁ এতিয়া সুন্দৰভাৱে ব্যক্ত কৰিবলৈ গৈছে যে এই সংসাৰত এটা সময়ত জ্ঞান আৰু ভকতি কোনো ব্যৱস্থাই নাছিল। সমস্তবিলাকে বিষয়ৰ বাসনাত হাবুডাবু খাই ধৰ্মৰ পৰিচয় হেৰুৱাই কেৱল অধৰ্মকে কৰি গৈ আছে। গতিকে এনেকুৱা এক সময়ত অসম মুলুকত শংকৰদেৱ নামৰ পৰম পুৰুষজনৰ জন্ম হৈছিল। আৰু অল্প বয়সতেই হৰিত মতি থকা সূত্ৰেই তেওঁ জগন্নাথ হেন পুণ্যভূমিত পুণ্য তীৰ্থত তেওঁ বহুদিন তেওঁ আছিল। আৰু তাতেই তেওঁ হৰি দৰ্শন হ'ল। ঈশ্বৰৰ মহৎ তত্ত্ব তেওঁ হৃদয়ংগম হ'ল। আৰু সেই ঈশ্বৰ তত্ত্বক বুকুত বান্ধি লৈ তেওঁ যেতিয়া পুনৰ আমাৰ এই সমাজলৈ অসম মুলুকলৈ আহিল, তেতিয়া অসমত বা এই সমাজত থকা আচাৰ নীতিত যিবিলাক ব্যৱস্থা তেওঁ প্ৰত্যক্ষ কৰিলে, মনুষ্যৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়াবিলাক যেনেকৈ তেওঁ প্ৰত্যক্ষ কৰিলে, এই সমস্ত কিবা নহয় কিবা প্ৰকাৰে সংশোধনৰ যিটো ব্যৱস্থা কৰিব পৰা যায় নেকি, এনেকুৱা এটা চিন্তাৰে তেওঁ যি মহত্তত্ব সুদূৰ জগন্নাথৰ পৰা বুটলি আনিছিল, সেইখিনিকে সাৰ কৰি সমাজত তেওঁ ভক্তি ধৰ্মৰ প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছিল। তাৰেই অনুগামী হিচাপে তেওঁৰ যিজন প্ৰধান শিষ্য মাধৱদেৱ, আজি ভাগৱত টীকাকাৰে কৈছে, সেই মাধৱ পুৰুষ সম্বন্ধ মোৰ আজু ককা হয়, মোৰ সৰু আজু ককা। সেই মাধৱ পুৰুষে বৈষ্ণৱ ধৰ্মৰ সমস্ত তত্ত্ব লাভ কৰি নিজকে পৰম বৈৰাগ্য ভাৱনাৰে কেৱল ঈশ্বৰৰ মতি দি কৰ্ম কৰিবলৈ যাওঁতে তেওঁ সংসাৰত তেওঁ মতি দিব নোৱাৰিলে। তেওঁ পৰম ব্ৰহ্মচাৰী হিচাপে গোটেই জীৱনটো কটালে। গতিকে সেইজন মোৰ আজু ককা হয়, সম্বন্ধীয় মোৰ আজু ককা হয়। কাৰণ তেওঁ যেতিয়া বংশত বৃদ্ধি যেতিয়া নহ'ল, গতিকে তেওঁৰ নিজৰ ঔৰসৰ সন্তান জগতত নাই, কিন্তু তেওঁৰ ভাতৃৰ সন্তান হিচাপে সম্বন্ধৰ সূত্ৰত মাধৱ পুৰুষ হ'ল আজি ভাগৱত টীকাকাৰৰ আজু ককা হয়। আৰু সেই সম্বন্ধই এটা বৈষ্ণৱ আচাৰ নীতি সংস্কাৰ গৃহত জন্মসূত্ৰে লাভ কৰিছিল ভাগৱত টীকাকাৰ। এটা নিজৰ এক চম পৰিচয় দাঙি ধৰিবলৈ কাৰণে প্ৰযত্ন কৰিছে। আৰু এই ভাগৱত যে তেওঁ কল্পনা প্ৰসূত চিন্তাধাৰাৰ সম্পদ নহয়, এয়া কেনেকৈ পাইছিল তাৰ এটা বিৱৰণ দিবলৈ গৈ গুৰুৰ বৰ্ণনা, গুৰুৰ দৰ্শন, এই সমস্ত এক আভাস দিবৰ কাৰণে প্ৰযত্ন কৰিছে। কৃষ্ণ।